মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰ পৰা স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত জিজ্ঞাসা টেলেণ্ট চাৰ্চ এক্সামৰ বাবে ইম্পৰ্টেণ্ট মেথছৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম। এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায়ে পৰীক্ষাত আহি থাকে। তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 40 ঠিক আছে 1 + 2 + 3 + 4 ... + 99 = 1 অৰ্থাৎ এনেকুৱা ধৰণৰ প্ৰশ্ন এইবাৰ পৰীক্ষাত তোমালোকৰ আহিব। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰনো কেনেকৈ উলিয়াই আজিৰ এই ভিডিঅ'ত তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তোমালোকে মনোযোগেৰে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। অলপমান মনোযোগ দি চাবা, তেতিয়াহে তোমালোকে বুজি পাবা। এতিয়া চোৱা 1 নম্বৰত দিছিল যে 1 পৰা 7লৈ ক্ৰমিক সংখ্যাবোৰৰ যোগফল উলিওৱা। 1 পৰা 7লৈ ক্ৰমিক সংখ্যাবোৰ কি উলিয়াব দিছে? যোগফল উলিয়াবলৈ কৈছে। এতিয়া চোৱা ইয়াৰ উত্তৰটো আমি এনেকৈও উলিয়াব পাৰোঁ, যেনে 1 2 3 4 5 6 7 এনেকৈও আমি যোগ কৰি উলিয়াব পাৰোঁ, বা অন্য এটা পদ্ধতিৰ সহায়তো পাৰি। দুটা পদ্ধতিৰ সহায়ত মই দেখুৱাই দিম, গতিকে শেষলৈকে তোমালোকে চাই থাকা। 2 1 হৈ গ'ল। চোৱা 2 1 কিমান হ'ল? 3 হয়নে? 1ৰ লগত 2 যোগ কৰিলে 3, 3ৰ লগত 3 যোগ কৰিলে ইয়ালৈকে কিমান হ'ল? 6, 6ৰ লগত যদি 4 যোগ কৰোঁ কিমান পাম? 6ৰ লগত 4 যোগ কৰিলে 10, 10ৰ লগত 5 যোগ কৰিলে কিমান হ'ব? 15, 15ৰ লগত 6 যোগ কৰিলে কিমান হ'ব? 21, 21ৰ লগত 7 যোগ কৰিলে কিমান হ'ব? 28 হয়নে? আমি এনেকৈও ইয়াৰ উত্তৰটো উলিয়াব পাৰোঁ। কিন্তু এনেকৈ যদি আমি উলিয়াই থাকোঁ, চোৱাচোন ইয়াতে চোৱা নেক্সট 17লৈকে দিছে, 18লৈকে দিছে, 15লৈকে দিছে, ইমানবোৰ যোগ কৰি থাকোঁতে আমাৰ বহুতখিনি সময় পৰীক্ষাত অথলে যাব। গতিকে এনেকৈও আমি কৰিব পাৰোঁ। যদি এনেকৈ তোমালোকে কৰাত অসুবিধা পোৱা, এনেকৈ কৰিলে কি হ'ব? এটাই অসুবিধা পোৱা যে সময় বেছি লাগে। ঠিক আছে, আমি অন্য নিয়মটো ইয়াৰ উত্তৰটো উলিয়াব পাৰোঁ। চোৱা ইয়াতো কিমান পালোঁ? 28 পালোঁ, অৰ্থাৎ 28 পালোঁ। তোমালোকে মনত ৰাখিবা। এতিয়া অন্য নিয়মত কেনেকৈ উলিয়াম তোমালোকে চোৱা। নিয়মটো তোমালোকৰ কিতাপখনতে ধুনীয়াকৈ দি থোৱা আছে। তাত লিখা আছিলে যে ক্ৰমিক সংখ্যাৰ যোগৰ নিয়ম। ক্ৰমিক সংখ্যা কেনেকৈ যোগ কৰিব লাগে নিয়মবোৰ দি থোৱা আছে। চোৱা প্ৰথম নিয়মটো দিছিলে 1 নম্বৰত, ধৰি লোৱা 1 পৰা 8লৈ ক্ৰমিক বা স্বাভাৱিক সংখ্যাবোৰৰ যোগফল উলিয়াবলৈ কৈছে, হয়নে? এনেকুৱা ধৰণৰ থাকিব পাৰে প্ৰশ্নটো। চোৱা এইটো প্ৰশ্ন আৰু এইকেইটা প্ৰশ্ন একেই হয়, যেনে 3 নম্বৰ 4 নম্বৰ এইকেইটা প্ৰশ্ন একেই হয়। ইয়াত আৰু গোটেইখিনি লিখি থকা নাই। যেনে চোৱাচোন এইটো প্ৰশ্ন যদি আমি তোমালোকে হয়তো ভাবিব পাৰা যে এইটো কেনেকুৱা ধৰণৰ প্ৰশ্ন, এই দুটা বাৰু তোমালোকে বুজি পালা। 3 নম্বৰ কি কৈছে? যে 1 পৰা 17লৈকে ক্ৰমিক সংখ্যাবোৰৰ যোগফল উলিওৱা। 4 নম্বৰত কৈছিল 1 পৰা 20লৈকে ক্ৰমিক সংখ্যাবোৰৰ যোগফল উলিওৱা। ঠিক আছে, এতিয়া ধৰি লোৱা তোমালোকে উদাহৰণ হিচাপত যে ক'লে তোমালোক 1 পৰা 8লৈ ক্ৰমিক সংখ্যাবোৰৰ যোগফল উলিয়াব দিছে। অৰ্থাৎ চোৱা এইটো প্ৰশ্ন হয়নে? এইটো প্ৰশ্নৰ উত্তৰ উলিয়াবলৈ কৈছে। এই প্ৰশ্নটোৰ এই কুৱেশ্যন মাৰ্কৰ ঠাইত অৰ্থাৎ এইখিনি যোগ কৰিলে 1 পৰা 8লৈকে ক্ৰমিক সংখ্যাবোৰ যোগ কৰিলে কিমান ওলাব আমাক সুধিছে। কেনেকৈ উলিয়াম চোৱা উত্তৰটো। এতিয়া চোৱা ইয়াৰে শেষৰ সংখ্যাটো কি হয়? চোৱা ইয়াৰে শেষৰ সংখ্যাটো কি হয়? ইয়াত চোৱা 1 আছে, 2 আৰু কিমান আছে? 8 আছে, হয়নে? ইয়াৰে শেষৰ সংখ্যাটো কি? সদায় শেষৰ সংখ্যাটো আমি চাব লাগে। শেষৰ সংখ্যাটো কি দি আছে আমাক? 8 দিছে, হয়নে? 8, গতিকে তাৰ ঠিক পিছৰ সংখ্যাটো কিমান? 9। ঠিক আছে, যিটো সংখ্যা দি আছে সেইটোতো ল'ব লাগে, লগতে তাৰ পিছত 8ৰ পিছত আমি কি পাম? 9 পাম। গতিকে অৰ্থাৎ 9টো আমি ল'লোঁ। চোৱা 8টো আমাক দিয়া আছে আৰু আমি কি ল'লোঁ? ইয়াৰ পিছৰটো অৰ্থাৎ 9টো ল'লোঁ। এতিয়া 8 আৰু 9 সংখ্যা দুটাৰ ভিতৰত যিটোৰ আধা উলিয়াব পাৰি। এতিয়া চোৱা এইটো যুগ্ম সংখ্যা, এইটো অযুগ্ম সংখ্যা, হয়নে? এতিয়া যুগ্ম সংখ্যাৰ আধা উলিয়াব পাৰি, যেনে 8ৰ আধা কিমান হ'ব? 4, হয়নে? 2ৰে হৰণ কৰিলে পাই যাম। 9ৰ আধা উলিয়ালে আমাৰ এইটো পইণ্টত ওলাব। ঠিক আছে, গতিকে পইণ্টত ওলালে নহ'ব, সম্পূৰ্ণৰূপে হৰণ যোৱা হ'ব লাগিব। অৰ্থাৎ কৈছে যে এতিয়া 8 আৰু 9 সংখ্যা দুটাৰ 8 আৰু 9 সংখ্যা দুটাৰ যিটোৰ আধা উলিয়াব পৰা যায়, সেই আধা সংখ্যাটোৰে আনটো সংখ্যাক পূৰণ কৰিলেই উত্তৰ পোৱা যায়। এতিয়া 8ৰ আধা কিমান? 4, হয়নে? 8ৰ আধা কিমান? 4, হয়নে? এই 4টোৰে এই 9টোক যদি আমি পূৰণ কৰি দিওঁ, 4 9 কিমান হ'ব? 37। গতিকে 1 পৰা 8লৈ ক্ৰমিক সংখ্যাবোৰ যদি আমি যোগফল লৈ কিমান পাম? 3 10 6 37 পাম। ঠিক একেধৰণে তোমালোকে হয়তো ইয়াত বুজি নাপাব পৰা, এইটো যদি আমি উত্তৰটো উলিয়াই দেখুৱাওঁ তোমালোকে বুজি পাবা। তোমালোকে ভালদৰে চোৱাচোন, তোমালোক মই উত্তৰটো উলিয়াই দেখুৱাইছোঁ। আমি চোৱা আগতে কিমান পাইছিলোঁ? যেতিয়া তলে তলে যোগ কৰিছিলোঁ আমি কিমান পাইছিলোঁ? 28 পাইছিলোঁ, হয়নে? এতিয়া এইটো নিয়মত কৰি আমি 28 পামনে? চাওঁ আহা। চোৱা এতিয়া 1 নম্বৰ কৰিম। ঠিক আছে, 1 নম্বৰ সলিউশ্যন মানে হৈছে সমাধান। ঠিক আছে, এতিয়া চোৱা 1 পৰা 7লৈকে সুধিছে নহয়, গতিকে এনেকৈ চোৱা 1 + 2 + এনেকৈ ... যোগ
কিমান হ'ব 7 1ৰ পৰা 7 লৈকে এই ক্ৰমিক সংখ্যাবোৰৰ যোগফল এটা কোৱেশ্চন মাৰ্কৰ ঠাইত কি হ'ব আমাক উলিয়াবলৈ কৈছে এতিয়া কেনেকৈ উলিয়াম চোৱা ইয়াৰে শেষৰ সংখ্যাটো কি হয় 7 টো ললো হয়নে চোৱা শেষৰ সংখ্যাটো ল'ব লাগে শেষৰ সংখ্যাটো লোৱাৰ পিছত তাৰ পিছত আমি কি পাওঁ 7ৰ পিছত আমি কি পাওঁ ল'ব লাগে চোৱা 7ৰ পিছত আমি কি পাওঁ 8 পাওঁ গতিকে 8টো আমি ললো এটা কি কৈছিল সেই সংখ্যা দুটাৰ যি দুটা সংখ্যা বলা 7 আৰু 8 লৈ ইয়াতে আমি হয়নে এই সংখ্যা দুটাৰ যিটো আধা উলিয়াব পাৰে এতিয়া 7ৰ আধা উলিয়ালে আমি কিমান পাম আমি 7ৰ আধা উলিয়াব নোৱাৰো 2 ৰে সম্পূৰ্ণৰূপে হৰণ নাযায় 8ৰ আমি আধা উলিয়াব পাৰিম 8ক যদি আমি 2 ৰে হৰণ কৰি দিওঁ 8ক 2 ৰে হৰণ কৰিলে কিমান পাম 8ক যদি 2 ৰে হৰণ কৰা যায় 4 পাম হয়নে এই 4টোৰে আন যিটো সংখ্যা ৰৈ গ'ল আনটো সংখ্যা কি ৰল 7 7ক যদি আমি পূৰণ কৰি দিওঁ কিমান পাম 4 পূৰণ 7 4 পূৰণ 7 কিমান হ'ব 4 পূৰণ 7 হ'ব 28 চোৱাচোন আমি তলে তলে যোগ কৰি 28 পাইছিলো এনেকে যোগ কৰি আমি কি পালো 28 পালো আশা কৰিছো তোমালোকে এইখিনি বুজি পালা এনে ধৰণে তোমালোকে উত্তৰবোৰ উলিয়াব লাগিব এতিয়া মই তোমালোকক 2 নম্বৰটো দুটা নিয়মত শিকাই দিম তাৰ পিছৰ কেইটা আমি এটা নিয়মতে তোমালোকক কৰি দিম তেতিয়া তোমালোকে আৰু ভালদৰে বুজি পাবা চোৱা এতিয়া আমি 2 নম্বৰটো কৰিম 1ৰ পৰা 12 লৈ ক্ৰমিক সংখ্যাবোৰৰ যোগফল উলিয়াবলৈ কৈছে গতিকে আমি তলে তলে পাতি ফেলাও তোমালোকক কৰি দেখাইছো চোৱা 1 2 3 4 5 6 7 8 9 10 11 আৰু ইয়াতে কিমান হ'ব 12 হয়নে এনেকৈ আমি যোগটো কৰিব পাৰো ঠিক আছে চোৱা যোগ কৰিম 1 2 কিমান 1 2 হৈ গ'ল 3 ইয়ালৈকে 3 পালো কিন্তু ইংলিছত লিখা গ'ল চোৱা 1 2 কিমান হ'ল 3 3 3 কিমান হ'ল 6 6 4 কিমান হ'ল 10 10 লগত 5 যোগ কৰিলে কিমান হ'ল 15 15 6 কিমান হ'ল 21 21 7 কিমান হ'ল 28 28 লগত 8 যোগ কৰিলে কিমান হ'ব 28 8 চোৱাচোন 37 হ'ব হয়নে 37 লগত যদি আমি 9 যোগ কৰোঁ কিমান পাম চোৱাচোন 37 লগত যদি আমি 9 যোগ কৰোঁ আমি পাম 36 plus 9 আমি কিমান পাম 45 পাম আৰু 45 পাম ঠিক আছে ইয়ালৈকে 45 হ'ল 45 লগত 10 যোগ কৰিলে হ'ল 55 55 লগত যদি 11 যোগ কৰোঁ কিমান হ'ব 55 লগত যদি আমি 11 যোগ কৰোঁ আমি পাম 6 10 6 66 পাম হয়নে 66 লগত যদি আমি 12 যোগ কৰোঁ কিমান পাম চোৱাচোন আমি পাম 78 ঠিক আছে অৰ্থাৎ এই গোটেইখিনি যদি আমি যোগ কৰোঁ কিমান পাম 7 10 8 78 আমি পাম এতিয়া ওপৰত দিয়া নিয়ম মতে আমি কৰি চাওঁ আহাচোন আমি 78 পাওঁনে আমি চাওঁ ইয়াতে কিমান পালো আমি 7 10 8 78 আমি পালো ঠিক আছে এতিয়া তোমালোকে চোৱা মই ইয়াত লিখি দিছোঁ 78 যাতে তোমালোকৰ কনফিউজন নহয় কনফিউজ নালাগে তোমালোকৰ চোৱাচোন 7 10 8 দেখছ নিয়ম মতে কি কৈছিল 1ৰ পৰা 12 লৈকে ঠিক আছে চোৱা আমি এনেকৈ লিখি ললোঁ 1 যোগ 2 যোগ 12 হয়নে সমান কিমান হ'ব সুধিছে এতিয়া চোৱা আমি শেষত কি পালোঁ শেষত পালোঁ আমি 12 হয়নে 12 ললোঁ 12 লিখিলোঁ 12ৰ পিছত আমি কি পাম 13 পাম হয়নে এতিয়া এই দুটাৰ পিছত আধা কোণটো উলিয়াব পাৰি 2 ৰে কোণটো সম্পূৰ্ণৰূপে হৰণ যাব 12 12ক যদি 2 ৰে আমি হৰণ কৰোঁ কিমান পাম 6 হয়নে এতিয়া এই 6টোৰে বাকি যিটো সংখ্যা ৰৈ গ'ল আৰু 13 ৰৈ গ'ল 6ৰ লগত 13 যদি আমি পূৰণ কৰি দিওঁ 13 6 কিমান হ'ব 78 হ'ব তোমালোকে পূৰণটো কৰি চাবা ঠিক আছে চোৱা 13 6 কিমান হ'ব চোৱা 13 পূৰণ 6 6 3 গুণ 18 8 7 গ'ল 1 6 1 গুণ 6 6 1 7 কিমান পালোঁ 78 আমি পালোঁ এনেধৰণে তোমালোকে উত্তৰবোৰ উলিয়াব লাগিব এতিয়া তোমালোকক মই এটা নিয়মতে গোটেইকেইটা অংক কৰি দেখাম ঠিক আছে আৰু আমি তলে তলে গোটেইবোৰ অংক পাতি পাতি তোমালোকক যোগ কৰি নেদেখাওঁ কাৰণ দুটা দুটা নিয়মত শিকালে তোমালোকৰ কি হ'ব প্ৰব্লেম হ'ব এটা নিয়মতে আমি তোমালোকক শিকাই দিম আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ধুনীয়াকৈ বুজি পাইছা যদিহে বুজি পাইছা তোমালোকে ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিবা আমি উৎসাহিত হ'ম এনেকুৱা ধৰণৰ ভিডিঅ' আৰু আপলোড কৰিবৰ বাবে